হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আজি আহিলোঁ এভাগ মন্দিৰ। এভাগ মন্দিৰলৈ অহাৰ আশা বহুত দিনৰ পৰা আছিলে। আজি সেই আশা পূৰ হ'ল আৰু বহুত দূৰ দূৰৰ পৰা ভক্ত আহিছে। আৰু এভাগ মন্দিৰলৈ মানে বহুত দিনৰ পৰাই ভাবি আছিলোঁ আহিম বুলি। তাতে আজি লগৰটোৱে ক'লে মন্দিৰ ভাগলৈ যাবি নেকি, তই কৈ থাকা। আৰু মইনো সেই চান্সটো কিয় এৰি দিওঁ, আহি গ'লোঁ। ওচৰতে আমাৰ কেম্পৰ ভিতৰতে মন্দিৰ এভাগ আছিলে, তালৈ আহিছিলোঁ আৰু এভাগলৈও আহিলোঁ। তাৰপাছত শিৱ বাবা মন্দিৰ দুভাগলৈ গৈ আকৌ হনুমান মন্দিৰো গ'লোঁ। আপোনালোকে চাই থাকক, দেখি থাকিব। আৰু খুব ভাল লাগিলে, মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে। টোটেল ইয়াত 4 ভাগ মন্দিৰ আছে আৰু সেই 4 ভাগ মন্দিৰত মানে শিৱ বাবাজন চাব দেই, এফালেও মানে পিঠি দি থকা নাই। যোনজনে বনাইছে মানে ইমান ধুনীয়াকৈ বনাইছে। তাৰপিছত অকণমানি ল'ৰা এটা আহি আছিলে পানী দিবলৈ, পানী ল'লোঁ, প্ৰসাদ ল'লোঁ আমি। চাওকচোন শিৱ বাবা মূৰ্তিভাগ ইমান ধুনীয়াকৈ বনাইছে। এইফালেও আৰু মূৰ কৰি আছে, সিফালেও মূৰ কৰি আছে, মানে পিঠি দি কোনোফালেও নাই। যোনজনে বনাইছেগৈ কিন্তু ক'ব লাগিব দেই, সঁচাকৈ খুব ধুনীয়াকৈ বনাইছে। সেয়া চাওকচোন। তাৰপাছত আমি তাত দৰ্শন কৰাৰ পিছত আমি আহিলোঁ, ওলাই আহি হনুমান মন্দিৰলৈ আহিলোঁ। হনুমান মন্দিৰলৈ গৈ আছোঁ এতিয়া। যোনভাগ হনুমান মন্দিৰলৈ গৈ আছোঁ সেই হনুমান মন্দিৰভাগ মানে এটা পাথৰত মানে হনুমানৰ আকৃতি নিজে লৈছে। দেখুৱাম, চাব, কিন্তু ভিতৰলৈ মোবাইলটো নিনিলোঁ, বাহিৰৰ পৰাই অকণমান জুম কৰি দেখুৱাম, চাব। আমি হনুমান মন্দিৰ পালোহি এতিয়া। মন্দিৰত গ'লে এনেই মনটো ভাল লাগে, চাবচোন, খুব ভাল লাগে মন্দিৰত। হনুমান মন্দিৰ, শিৱ মন্দিৰ, যিয়ে মন্দিৰ নহওক মানে গ'লে এনেই ভাল লাগে। তাৰপিছত আমি ধূপ চাকি লৈ ল'লোঁ, তাৰপিছত ভিতৰত চাকি দি ল'লোঁ। চাকি দিয়াৰ পিছত ভিডিঅ' কৰিলোঁ। সেয়া যে ভিতৰত যে একদম ভিতৰত থকা সেইভাগেই নিজে হোৱা। আৰু এয়া বাবা, শিৱ বাবা, আৰু এইফালে ৰাম আছে, এইফালে হনুমান আছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।